গম পাই গৈছো কি যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে তেতিয়ালৈকে জুবিন দাক কেতিয়াও ন্যায় নাপায়। আমি কথা দিছো আমাৰ চৰকাৰ অহাৰ পিছত 100 দিনৰ ভিতৰত আমি জুবিন দাক আমি ন্যায় দিম। এইখন চৰকাৰ মাত্ৰ দিছপুৰত থকা ডাঙৰ ডাঙৰ উদ্যোগপতিৰ বাবে চিন্তা কৰে, ডাঙৰ ডাঙৰ ঠিকাদাৰৰ বাবে চিন্তা কৰে। আমি কথা দিছো যেতিয়া আমি আহিম চেঙা অঞ্চলৰ বৰপেটা জিলাৰ আপোনালোকৰ থলুৱা উদ্যোগৰ ওপৰত আমি জোৰ দিম। বহুতখিনি কথা আজি পাতিবলগীয়া আছিলে, কিন্তু আপোনালোকে দেখিছে যে আন্ধাৰ হৈছে, হেলিকপ্টাৰত আকৌ গুৱাহাটীলৈ যাব লাগে। মই বিশেষ দীঘলীয়া ক'বলৈ পৰা নাই, কিন্তু মই মাত্ৰ এটাই কথা ক'বলৈ বিচাৰো যে আগন্তুক দিনত 9 তাৰিখত সকলোৱে ৰাতিপুৱা গা পা ধুই মোৰ কথাখিনি মনত ৰাখি পলিং চেণ্টাৰত গৈ ভাৰতৰ চিনাপত ভোট দি আব্দুল ৰহিম আহমেদ ডাঙৰীয়াক বিধানসভালৈ পঠাব লাগিব। তেওঁ প্ৰাক্তন আহোম সভাপতি, সদায় সংখ্যালঘু সমাজৰ সম্পৰ্কত তেওঁলোকে মাত মাতি থাকে, কিন্তু কংগ্ৰেছ দলৰ সৈনিক হিচাপে তেওঁ সদায় সংবিধানৰ পক্ষত কথা কয়। আৰু বহুতখিনি কথা মই দেখা পাইছো যে বিধানসভাত কেনেদৰে তেওঁ সংখ্যালঘু সমাজত যেতিয়া অন্যায় হয়, অত্যাচাৰ হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায় আৰু অত্যাচাৰ বিৰুদ্ধে আব্দুল ৰহিম আহমেদ ডাঙৰীয়া এটা শক্তিশালী কণ্ঠ। তো মই আমাৰ কংগ্ৰেছৰ কৰ্মীসকল, কংগ্ৰেছৰ নেতৃত্বত সকলোকে অনুৰোধ কৰিছো যে আহক, একগোট হওক, আহক আমি চৰকাৰ বনাওক, আহক আমি হিমন্ত বিশ্ব শৰ্মাক বিলাই দিওঁ, আহক চেঙা সমষ্টি পুনৰবাৰ ৰাইজৰ চকৰণি দিবৰ পিছত পুনৰবাৰ ইয়াৰ পৰা কংগ্ৰেছৰ বিধায়কক আমি জিকাই পঠাওঁ। মই বিশেষ আৰু দীঘলীয়া নকৰি আজি এই সভা সুন্দৰভাৱে আয়োজন কৰাৰ বাবে সকলোকে মই ভৱিষ্যত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি নিজৰ সমূহ এবাৰ ইয়াতে সামৰিছো। ধন্যবাদ, খোদা হাফেজ, জয় আই অসম, জয় হিন্দ। জিন্দাবাদ জিন্দাবাদ। Thank you. Sir.